আমি ৰাজ্যখনৰ যদি জলসিঞ্চন ব্যৱস্থাৰ কথা কওঁ, চৰকাৰী তথ্য মতে মাত্ৰ 12% পথাৰত মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। সেয়া চৰকাৰী তথ্য। যদি আপোনালোকে সৰজমিন তদন্ত কৰে, 12ৰ পৰা যায় 3-4% খেতিত পানী পাই আছে। কাৰণ এওঁলোকে যিখিনি ব্যৱস্থা ইয়াৰ পৰা কৰে সেইখিনি হিচাপ ধৰে, কিন্তু যায় প্ৰেক্টিকেলি বহু পানী যোগান আঁচনি এতিয়াও বন্ধ হৈ আছে। যিমান হেক্টৰ মাটিত পানী যোগান দিয়া বুলি চৰকাৰী তথ্যত প্ৰকাশ হয়, কিন্তু যাই চাব কমচে কম 70-80% এনেই তথ্য দি দিছে কম। অৰ্থাৎ বৰ্তমান যদি আপুনি সৰজমিন তদন্ত কৰে, জলসিঞ্চন বিভাগৰ দ্বাৰাই ৰাজ্যখনৰ 3-4% মাটিত খেতিয়কে পানী পাই আছে। এতিয়া 95-96% মাটিত য'ত ধানৰ খেতি কৰে তাত আজি পানী পোৱা নাই। এনেও সাধাৰণতে দেখা যায় অইন বছৰসমূহত খেতিপথাৰসমূহত এনেই পানী থাকে। বাৰিষা যেতিয়া গুচি যায় এনেই খেতিপথাৰত পানী জমা হয়, তাৰ পৰা খেতিয়কসকল লাভান্বিত হয়। কিন্তু এইবাৰ পানী জমা হৈ থকা নাই। জলসিঞ্চন ব্যৱস্থা বিকল, তেওঁলোকে ব্যৰ্থ। অশোক সিংঘাল ডাঙৰ ডাঙৰ কথা, কিন্তু ব্যৰ্থ তেওঁ। যোৱা বিজেপিৰ 8টা বছৰে তেওঁলোকে বহু কথাই ক'লে খেতিয়কৰ আয় দুগুণ কৰিব, কিন্তু তেওঁলোকে একো কৰিব নোৱাৰিলে। পথাৰত পানী দিব, একো কৰিব নোৱাৰিলে। দ্বিতীয়তে, খেতিয়কসকলে নিজৰ খেতিত পানী দিব পৰা এটা ব্যৱস্থা হ'ল মটৰৰ জৰিয়তে তলৰ পৰা পানী ওলাই পানী দিব পাৰে। তাৰ কাৰণে কি লাগে? ইলেক্ট্ৰিচিটি লাগে। ইলেক্ট্ৰিচিটি এতিয়া সময়মতে 24 ঘণ্টা বিজুলী যোগান ধৰিব খোজা চৰকাৰখনে আপুনি গাঁও অঞ্চলত খেতিপথাৰ থকা অঞ্চলবিলাকত সঘনাই লাইনটো আহে আৰু যায়।